আচলতে এই ভট্টদেৱ ক্ষেত্ৰত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম যিখন দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব তাক লৈ আচলতে ব্যাপক প্ৰস্তুতি কৰি তোলা পৰিলক্ষিত হৈছে। অধিৱেশনখনৰ কাৰণে 55খন উপসমিতি ইতিমধ্যে আদৰণি সমিতিয়ে প্ৰস্তুত কৰি দিছে আৰু প্ৰতিখন উপসমিতিয়ে নিজৰ নিজৰ কৰ্তব্য পালন কৰি আহিছে। সমান্তৰালভাৱে পুৰুষৰ সমান্তৰালভাৱে মহিলাসকলেও এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। এই মুহূৰ্তত উপস্থিত আছোঁ মই বজালীৰ ভট্টদেৱ ক্ষেত্ৰত আৰু এই ভট্টদেৱ ক্ষেত্ৰত স্বেচ্ছাসেৱিকা যিখন উপসমিতি আছে এই উপসমিতিখনে অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে আৰু এইবাৰ উল্লেখযোগ্য ভূমিকা যে এই সাহিত্য সভাৰ যিখন অধিৱেশন অনুষ্ঠিত কৰা হ'ব এই অধিৱেশনখনত বাণিজ্য মেলাৰ বিপৰীতে যি বিজ্ঞান মেলা বজালীহাট ইয়াত উপস্থাপন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লোকসকল উপস্থিত হ'ব আৰু উপস্থিত হৈ অসম সাহিত্য সভাৰ যিখন অধিৱেশন অনুষ্ঠিত কৰা হ'ব এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ দিনে ৰাতি চেষ্টা অব্যাহত ৰাখিছে। স্বেচ্ছাসেৱিকা উপসমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ অহাকালিৰ পৰা সাহিত্য সভা অনুষ্ঠিত হ'ব, কেনেধৰণৰ প্ৰস্তুতি? আমি বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাইছোঁ। আমাৰ স্বেচ্ছাসেৱিকা উপসমিতিৰ তৰফৰ পৰা আমাৰ প্ৰেচিডেণ্ট সভাপতি বাইদেউ আছে, ডক্টৰ চাৰুলতা বাইদেউ, আৰু লগতে আমাৰ আণ্ডাৰত আমাৰ 200 স্বেচ্ছাসেৱিকা আছে আৰু স্বেচ্ছাসেৱিকাবিলাকে আমাৰ লিডাৰশ্বিপ মানে যিটো কোৱালিটিছ তেওঁলোকে বহন কৰিব আৰু লগতে আমাৰ 600-700 আমাৰ ভলেণ্টিয়াৰ আছে আৰু তেওঁলোক আমি বিভিন্ন কলেজৰ পৰা গৈ আমি অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম দিছোঁ, ট্ৰেইনিং দিছোঁ। তেওঁলোকক আমি বিজ্ঞান সমিতি হওক, পৰিবহণ হওক, নামঘৰ হওক, এনেকুৱা সমিতিবিলাকত আমি তেওঁলোকক নিয়োগ কৰিম আৰু এইটো আমি ভাবিছোঁ যে আমাৰ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে অসমৰ সমূহ ৰাইজে যাতে আমাৰ পৰা কোনো বেয়া ব্যৱহাৰ নাপায়, ভালদৰে যাতে তেওঁলোকক আমি আপ্যায়ন কৰিব পাৰোঁ, সেইকাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। দিনে ৰাতি আমি ৰাতি 11টা বজালৈ কাম কৰি আছোঁ যাতে আমি আমাৰ পাঠশালাৰ নাম ৰাখি সকলোকে যাতে সমানে যাতে আপ্যায়ন কৰিব পাৰোঁ, শ্ৰদ্ধা কৰিব পাৰোঁ, সেই মৰ্মে আমি দিনে নিশাই গোটেই আমাৰ মহিলাবিলাকে আজি মানে উজাগৰে থাকি একোজন যোদ্ধাৰ নিচিনা কাম কৰি আছে। 1987 চনত এই ভট্টদেৱ ক্ষেত্ৰতে অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। তাক লৈ আচলতে 87 চনত অনুষ্ঠিত হোৱাৰ কাৰণে 87 ফুট দৈৰ্ঘ্যৰ এটা বৃহৎ জাপি ইয়াত নিৰ্মাণ কৰিছে, সেইটোক লৈ কি ক'ব? আমি সেইটোক লৈ আচলতে খুবেই আনন্দিত হৈছোঁ, কাৰণ কিয় পাঠশালাৰ নিচিনা আমাৰ বজালীৰ যিটো আমাৰ নাম অসমৰ চাৰিওফালে আছে 87 ফুট যিটো জাপি মানে নিৰ্মাণ কৰিছে, 3 লাখ 4 লাখ টকা ব্যয় কৰি এই জাপিটো নিৰ্মাণ কৰি আছে আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা নলবাৰী তেনেকুৱা যোৰহাট তেনেকুৱা ঠাইৰ পৰা খনিকৰবিলাক আনি নিৰ্মাণ কৰি আছে। গতিকে অসমৰ সমূহ ৰাইজে সেইটো চাই আনন্দিত হ'ব বুলি আমি আশা কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। পুৰুষৰ সমান্তৰালভাৱে আচলতে আদৰণি সমিতিয়ে মহিলাসকলকো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। স্বেচ্ছাসেৱিকা উপসমিতি হিচাপে কেনেধৰণে কাম কাজসমূহ আগুৱাই নিছে? ধন্যবাদ। আমি স্বেচ্ছাসেৱিকা হিচাপে আচলতে স্বেচ্ছাসেৱিকাৰ যথেষ্টখিনি ভূমিকা আছে। স্বেচ্ছাসেৱিকাৰ ওপৰতে গোটেই অনুষ্ঠানটো নিৰ্ভৰ কৰে। যদি আমাৰ কামবিলাক আমি দক্ষতাৰে কৰিব পাৰোঁ, আমি যদি নিয়াৰিকৈ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অনুষ্ঠান আমি সুকলমে চলাব পাৰিম বুলি আমি ধাৰণা কৰিব পাৰোঁ আৰু এই দিশত আমি যথেষ্টখিনি কষ্ট কৰিছোঁ আৰু আমাৰ যিখিনি স্বেচ্ছাসেৱিকা আছে, আমাৰ যিখিনি লিডাৰ আছে, গোটেইখিনি আমি একাণপতীয়াকৈ লাগি আছোঁ আৰু তেওঁলোকক আমি বুজাই পৰাই লৈছোঁ তেওঁলোকে যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ কাৰণে লক্ষ্য ৰাখিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। অধিৱেশনৰ আগমুহূৰ্তত আচলতে নতুনকৈ সভাপতি আৰু সম্পাদকক দায়িত্ব প্ৰদান কৰা হ'ল। ইয়াৰ পিছত তেখেতসকলে দায়িত্ব লৈয়ে প্ৰথমটো শোভাযাত্ৰাত ইয়াত অংশগ্ৰহণ কৰিব। তেখেতসকলক আদৰিবৰ কাৰণে কেনেধৰণে সাজু হৈছে? তেখেতসকলক আদৰিবৰ কাৰণে আমাৰ এটা যথেষ্টখিনি আয়োজন কৰা হৈছে। আমি এটা ডাঙৰ প্ৰচেছন আমাৰ হ'ব, বিভিন্ন সাংস্কৃতিক সমাৰোহৰ হেৰি হ'ব, বিভিন্ন ধৰণৰ আমাৰ বজালী বিভিন্ন ঠাইৰ পৰা আমাৰ স্বেচ্ছাসেৱিকা থাকিব 300 আৰু বাকীবিলাকো থাকিব। বাকী অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত সহযোগ কৰিব। এইটো এটা একক ধৰণৰ শোভাযাত্ৰা হ'ব বুলি আমি ধাৰণা কৰিছোঁ আৰু আমাৰ যিটো পাঠশালাত হোৱা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনখন যাতে এখন লেখত ল'বলগীয়া অনন্য হয়, আগতে এনেকুৱা হোৱা নাই, তেনেকুৱা এটা কৰিবৰ কাৰণে আমাৰ সভাপতি, আমাৰ আদৰণি সমিতিৰ সভাপতি সম্পাদক সমন্বিতে যৎপৰোনাস্তি চেষ্টা কৰি আছে। আমি সেইটো সফল কাম হ'ব বুলি আমি আশা ৰাখিছোঁ। হয়, এনেধৰণে শিক্ষানগৰী নাট্যনগৰী হিচাপে খ্যাত পাঠশালাৰ এই ভট্টদেৱ ক্ষেত্ৰত দিনে নিশাই ব্যস্ত হৈ পৰিছে অসম সাহিত্য সভাৰ যিখন সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব আৰু যিহেতু 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ ইয়াত অনুষ্ঠিত হ'ব অধিৱেশনখন, তাক লৈ আচলতে বিভিন্ন
ক্ষেত্ৰৰ সমান্তৰালভাৱে স্বেচ্ছাসেৱিকা যিখন উপসমিতি আছে এই উপসমিতিখনেও আচলতে অধিৱেশনলৈ যিসমূহ ব্যক্তি ইয়াত উপস্থিত হ'ব তেখেতসকলক আদৰিবৰ কাৰণে প্ৰস্তুতি অব্যাহত ৰাখিছে। আৰু এটা কথা উল্লেখযোগ্য যে এই ভট্টদেৱ ক্ষেত্ৰতে 1987 চনত যি অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন সমিতিৰ আন কেইবাগৰাকীও বিষয়ববীয়াৰ সমন্বিতে যিখন উপসমিতি আছে সেই প্ৰদৰ্শনী উপসমিতি এই প্ৰদৰ্শনী উপসমিতিও আচলতে ভট্টদেৱ ক্ষেত্ৰৰ যিখন অক্ষুণ্ণ ৰাখিবৰ কাৰণে আচলতে ইয়াত এটা বৃহৎ জাপি নিৰ্মাণ কৰি থকা হৈছে আৰু এই বৃহৎ জাপিটোৱে গিনিজ বুকত ৰেকৰ্ড কৰিব বুলিও সংবাদ মাধ্যম যোগে উদযাপন সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়াই জানিব পৰা গৈছে। আৰু যোৱাকালিও এই ভট্টদেৱ ক্ষেত্ৰত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আগন্তুক যি 5 দিনীয়া কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব এই কাৰ্যসূচীত অসম চৰকাৰৰ কেইবাগৰাকীও বিষয়ববীয়াৰ সমন্বিতে সাহিত্য সভাৰ লগত জড়িত আটাইকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।